ডাঙৰ খবৰ লৈছো নলবাৰীৰ মুকালমুৱাত দুজন ভাই ককাই পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু এই মাৰপিটত 8 জনকৈ লোক দুইটা পৰিয়ালৰ 8 জনকৈ লোক আহত হৈছে আৰু 3 জনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। নলবাৰীৰ মুকালমুৱাত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আজিৰ দিনটোত য'ত দুজন ভাই ককায়েকৰ পৰিয়ালৰ মাজত 8 জনকৈ লোক এই মাৰপিটৰ ঘটনাত ইনজিউৰ্ড হৈছে আহত হৈছে আৰু তাৰে সংকটজনক অৱস্থাত ইমাৰ্জেন্সি ৱাৰ্ডত ভৰ্তি কৰা হৈছে GMCHৰ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত 3 জন আৰু 3 নম্বৰ কান্ধবাৰীত দুই ভাতৃৰ মাজত মাটি বাৰীক লৈ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল আৰু দুটা পৰিয়ালৰ মাজত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হ'ল। এই মাৰপিটত দুটা পৰিয়ালৰ মহিলাসহ 8 গৰাকী লোকৰ আহত হৈছে আৰু হানিফ আলী আৰু লাল মামুদ আলীৰ মাজত আছিল ভূমি বিবাদ। তেওঁলোক ভাই ককায়েক আৰু দীৰ্ঘদিন ধৰি দুয়োৰে মাজত ভূমি বিবাদক লৈ চলি আছিল তৰ্ক বিতৰ্ক। তাৰ পাছত যেতিয়া চূড়ান্ত পৰ্যায় পাই গৈ আজি প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হ'ল আৰু এই বিবাদে চূড়ান্ত পৰ্যায় পাই যোৱাৰ পিছত মাৰপিটৰ ঘটনাত 8 জনকৈ লোক আহত হৈছে। দুগৰাকী মহিলা আছিলে আৰু সেই মহিলা দুগৰাকী সহ 8 জন লোক যি আহত হৈছে তাত ক্ৰিটিকেল কণ্ডিশ্যনত 3 জনক ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আমি ভিজুৱেল দেখাবলৈ চেষ্টা কৰিম। 8 জনকৈ লোক আহত হৈছে আৰু এই মাৰপিট হৈছে নলবাৰীৰ মুকালমুৱাৰ 3 নম্বৰ কান্ধমাৰীত আৰু তাত আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰু আৰক্ষী আৰু নিৰাপত্তাৰক্ষী তাত উপস্থিত অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে, কিন্তু যিটো ঘটনা সংঘটিত হ'ল ভূমি বিবাদক কেন্দ্ৰ কৰি মাটিৰ সীমাক লৈ মাটি ভগোৱাক লৈ তেওঁলোকে ভাই ককায়েকৰ মাজত প্ৰচণ্ড মাৰপিট আৰু মাৰপিটত ইমানেই চূড়ান্ত পৰ্যায় পালেগৈ যে ভূমি বিবাদক কেন্দ্ৰ কৰি যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। 3 জনক এতিয়া গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰাবলগীয়া হৈছে আৰু সৰ্বমুঠ 8 জন লোক আহত হৈছে এই ঘটনাত। আৰু দুটা পৰিয়ালৰ মাজত যি ভূমি বিবাদ দীৰ্ঘদিন ধৰি চলি আছিলে আৰু সেই দীৰ্ঘদিন ধৰি চলি থকা ভূমি বিবাদ আজি দিনৰ ভাগত প্ৰচণ্ড মাৰপিটৰ ঘটনা দুটা পৰিয়ালৰ মাজত তাত দুগৰাকী মহিলা আহত হৈছে আৰু সৰ্বমুঠ 8 জন লোক আহত হৈছে। আমার 3 নম্বৰ কান্দবাৰী গাঁও আমাৰ ঘৰৰ ওচৰৰ মানুহ আমি ঘৰত কাম বন কৰি আছো। ইতিমধ্যে তাৰ মানে এতে হাল্লা শুনা পাইছো, হাল্লা হৈ আছে। আমি দৌৰাদৌৰিকে আহিলো। আহাৰ পিছত চাওঁ যে ইয়াতে মস্ত মাৰামাৰি, হাতত প্ৰত্যেকজনৰ হাতত কোদাল লাঠি জোং এইবিলাক লৈ পেলাই তাতে মাৰামাৰি কৰি পেলাই হাতে তাৰমানে বাগৰা বাগৰি পৰি আছে, তাৰমানে চেঞ্চলেছ হৈ। তাৰপিছত আমি যাই পেলাই তাতে মানুহকেইটাক ধৰি আনি পেলাই এম্বুলেন্স আনি মুকলমা মেডিকেলক পঠাই দিলোঁ। তাৰমানে গোটেইকেইটা ইনজিউৰ্ড প্ৰায় 7 জনমান, 7 জনেই ইয়াতে ভাকৰ মাজত নিজা নিজেৰ মাজতে মাটিৰ পাৰপচত ইয়ালৈ সংঘৰ্ষ হৈ এতিয়া বৰ্তমানত আমাৰ আৰক্ষী বিভাগ মহোদয় আহিছে। তেখেতসকলে আহি পেলাই অলপ ইনকুৱাৰী ইনভেষ্টিগেশ্যন মুকলমা মেডিকেলত পঠাইছে। ঠাইখনৰ নাম হ'ল 3 নম্বৰ কান্দবাৰী। মাটি লৈ কাজিয়া, মাটি আগৰ পৰা কাজিয়া হৈ আছে। আজি তাৰমানে আলি পাৰ্কটো কাটি দিয়াৰ লগে লগে তাৰমানে কাজিয়া আৰম্ভ হৈছে। পুখুৰী পাৰ কাটি দিব আগতে ভিতৰীয়া গণ্ডগোল আছিল, কিন্তু হোৱা নাছিল। আজি তাৰমানে খোলাকে হ'ল আৰু কাজিয়াটো। 7 জন মানুহ আহত হৈছে। 7 জন মানুহ আহত হৈছে। মুকলমা মেডিকেলত আনিছে। ৰেফাৰ 3টা কৰিছোঁ। 3টা মানে বহুত অৱস্থাটো বেয়া।